কালি পালো ট্ৰেইনিঙৰ বাবে সিহঁতক বোলে কাশ্মীৰলৈ পঠাব বাহ দাদাৰহে ভাল ইমান ভাল ঠাইত থাকিবলৈ পাব আমাৰহে ভাগ্যত নাই পিছে আজিকালি আৰু সেই আগৰ কাশ্মীৰ নাই পাকিস্তানী উগ্ৰপন্থীৰ প্ৰকোপত তাত মানুহৰ শান্তি নোহোৱা হ'ল এৰা আগৰ সেই ভূস্বৰ্গ আৰু নাই এতিয়া তাত মাত্ৰ সন্ত্ৰাস আৰু বোমা বাৰুদৰ ধোঁৱা চালা পাখণ্ডহঁত সিহঁতক পোৱা হ'লে মই কচু কটা দিলোহেঁতেন চিন্তা নকৰিবা যাদৱ দা সিহঁতক কচু কটা দিবলৈ আমাৰ লাচিত মৰম দা আছে নহয় যাচোন চাহ কৰগৈ মমি জুহালত পানী গৰম হৈয়ে আছে ঠিক আছে যাদৱ দা মাধৱ দা ৰ'বা দেই মই চাহ কৰোঁগৈ মায়ে কালি সুতুলি পিঠা বনাই থৈছে তাকো দিম হা বঢ়িয়া যা লৈ আন মাৰি দিওঁ নহয় অ' যাদৱ ল'ৰাটোলৈ বৰ মনত পৰিছে প্ৰথম পষ্টিং পাই ইমান গণ্ডগোল হোৱা ঠাইলৈ তাক পঠালে চিন্তা লাগে অ' আজি এবছৰেই হ'ল তাক নেদেখা মনলৈচোন আজিকালি ভাল চিন্তাবোৰ নাহে হ'ব তুমি চিন্তা নকৰিবা খুৰী সি কুশলে থাকিব আমাৰ গাঁওখনৰ সকলোৰে আশীৰ্বাদ তাৰ লগত আছে নহয় চিন্তা নকৰে মনলৈ বেয়া ভাৱবোৰ আহিলে কীৰ্তনখন উলিয়াই লৈ 1-2 অধ্যায় পঢ়ি দিবা মনটো ভাল লাগি যাব এইয়া গৰম চাহ আৰু সুতুলি পিঠা দেখি থাকিবই পৰা নাই ঐ মাৰ নামাৰক কিয় বঢ়িয়া কি হ'ল খুৰী কি চাইছা একো নাই চোৱা তুমি চাগে ভাবিছা চুৰটোৱে কেনেকৈ মুকুৰা মুকুৰকৈ পিঠা খাইছে চা ধেৰ কি কথা কওঁ মইনো কিয় তেনেকৈ ভাবিম তথাপিও মই ভাবোঁ তোমালোকৰ কাৰণে আজি আমি ইঘৰ সিঘৰৰ পৰা মৰম আদৰ পাইছোঁ আগতেতো আমাক কোনো নামাতেই সন্দেহৰ চকুৰে খায় এৰা আমি যেন চুৰ কৰিবলৈহে আহিছোঁ কিন্তু এতিয়া আৰু সেইবোৰ নাই আমি সমাজত এটা ঠাই পাইছোঁ তথাপিও এটা নাম যোৱা নাই এই মাধৱ চুৰ যাদৱ চুৰ মুঠৰ ওপৰত চোৰৰ নেগুৰডালে আমাক আৰু পাছ নেৰে এৰা এই জীৱনত কৰা দুখবোৰ বগা চোলাত লগা চেকাৰ দৰে ই আৰু কেতিয়াও নাতৰে মোৰতো বৰ ভয় লাগে মোৰ আৰু পুতলিৰ আয়ো দেহি পুতলি আকৌ মনত পৰিল বান্ধৱীটো পাছৰ অকণ কচোন মানে ধৰ যেতিয়া পুতলি আৰু মোৰ আৰু পুতলিৰ ল'ৰা হ'ব ল'ৰা যেতিয়া বাহিৰলৈ ওলাই আহিব তেতিয়া সকলোৱে চিঞৰি চিঞৰি মাতিব সৌটো চা চোৰৰ পিতেক মাধৱ চোৰৰ পিতেক চোৰৰ পিতেক কি উপাত নন্দ কলৈ যোৱা ইমান কুবা কুবিকে কলৈ যোৱা মানে বৰ ডাঙৰ কথা হ'ল নহয় কি হ'ল আমাৰ আশা আইটিয়ে খোৱা বোৱা চব এৰিলে কিনো হ'ব জানো বৰ ডাঙৰ কথা হ'ল কিয় কি হৈছেনো গা বেয়া নেকি গা ভালেই কাইলৈ চহৰৰ পৰা আমাৰ আইটিক চাবলৈ দৰা আহিব বিদেশত থকা দৰা মোক আইটিয়ে তোমাৰ ওচৰলৈ পঠিয়াই দিছে এই মৰম দাদাৰ ঠিকনাটো নিবলৈ বৰ জৰুৰী বোলে হয় নেকি ব'লাচোন আমাৰ ঘৰলৈকে যাওঁ ব'লা পৰিয়াল মানে আমি তিনিটা মই আকাশ আৰু আশা ইয়াকতো চিনি পায়েই আপোনাৰ বাগানতে কিবা কিবি চাপ্লাই কৰি থাকে পঢ়া শুনা কৰি চাকৰি নাপালে এইবিলাককে কৰি আছে আৰু আশা সৰু দুমহীয়াতে মাক ঢুকাল লগৰবিলাকে আকৌ বিয়া কৰাবলৈ কৈছে মোৰ ভয় হ'ল কি জানি মাহীমাকে ইহঁতক অত্যাচাৰ কৰে সেই চাকৰি ৰিজাইন দি গুচি আহে ই নগেনে সকলোবিলাক জানে মই সকলোৱে জানো ইহঁত হালটো মোৰ চকুৰ আগতেই ডাঙৰ হৈছে মই দিনটোত এপাক চাইকেলত নুঠালে ইহঁতে মোক শান্তিয়ে নিদিয়ে পিছে এতিয়া ইহে মোক তাৰ মটৰ চাইকেলত উঠাব পৰা বাৰু এতিয়া আমাক ছোৱালী নেদেখুৱাই নেকি ৰ'ব মই মাতি দিছোঁ তোমাৰ কিমান দিনৰ ছুটি এমাহ এতিয়া 5 দিন গ'লেই আহোঁতে 2 দিন লাগে নহয় এৰা ইমান দূৰ বাট ক'ত আমেৰিকা আৰু ক'ত অসম হেৰা অজয় বোপা তাত অসমীয়া মানুহ আছেনে বাৰু আছে তাত অসমৰ যথেষ্ট মানুহ আছে তাত আমাৰ আসাম এছ'চিয়েশ্যন আছে নহয় আমি বছৰি বিহু পাতোঁ আচ্ছা যোৱাবাৰ বিহুৰ বাবে আমি জুবিলক মাতিছোঁ ভেৰি গুড বিদেশত থাকিও যে আমাৰ নিজৰ কালচাৰটো এৰি দিয়া নাই ভেৰি গুড
আশা ব'ল তেখেতসকলে তোৰ লগত চিনাকি হ'ব বিচাৰিছে এই নন্দ এই খালী গিলাচকেইটা আনিবলৈ তোক ক'ব লাগে নেকি হা মানে দাদা হেৰি আকৌ এই ৰীণা বাইদেৱে ক'লে বোলে তই আনিব নালাগে এই আশা বাইদেৱে তামোল দিবলৈ যাওঁতে একেবাৰে লৈ আহিব সেয়েহে নহ'লে বা মই কিবা সেইকেইটা গিলাচ থৈ আহোঁ নেকি হ'ব হ'ব ঐ ৰীণা তুমি আশাক লৈ বাহিৰলৈ আহি থাকা ঐ চাহ জলপান ৰেডি হ'লনে অঁ কৰিছোঁ এতিয়াই মাতিব পাৰিব ঠিক আছে তুমি আশাক লৈ আহি থাকা নন্দ চাহ জলপান ৰেডি কৰ অঁ অঁ নক'ব আৰু তাৰ পাছত মই কোনোমতেহে ৰেলত উঠিছোহি এবাৰ মই জলন্ধৰ ছুটিত ঘৰলৈ আহিব লাগে বহাগ বিহুৰ সময় নতুনকৈ বিয়া পাতি গৈছোঁ তেওঁ ইয়াত মই তাত আমাৰ আৰ্মি গাড়ী ৰেল ষ্টেচন পোৱাৰ 5 কিলোমিটাৰমান আগতে গাড়ী বেয়া ইফালে ৰেলৰ সময় হৈ গ'ল মই ৰোৱা নাই আৰু কান্ধত লাগেজ লৈ দিলোঁ মাৰাথন ভাগ্যে ৰেল যোৱাৰ আগতেই মই ৰেলত ডেকা ল'ৰা আহিছেনে আশাও লাওঁতে সময় লাগিছে চাগে নাই তাই অহা নাই তাই পাকঘৰতে আছে আমালে চাহ জলপান কৰিছে চাগে হয় আমালে চাহ জলপান বাৰু পিছতো হ'ব আগতে বোৱাৰীজনীক এবাৰ চাই লওঁ নে কি কয় হয় এই আহিলেই কোন গৰাকী বা এইজনী মাজনী এয়া হ'ল আশা আৰু এওঁক চিনি নাপালো যে এই ৰীণা আশাৰ লগৰ শংকৰপুৰত ঘৰ নমস্কাৰ নমস্কাৰ মাজনী এখেত হৈছে আনন্দপুৰ বাগিচাৰ মালিক আনন্দ মোহন বৰুৱা নমস্কাৰ বহাই হ'ব আৰু এয়া তেখেতৰ ল'ৰা অজয় এই আমেৰিকাত থাকে মোৰ লগত এইবোৰ ফৰ্মেলিটিজ নাই তুমি আজিৰ পৰা মোৰ ছোৱালী নে কি কোৱা নগে হয় ছাৰ বুজিছে দত্ত ছোৱালী মোৰ পচন্দ হৈছে আৰু এটা কথা এওঁক মোৰ পচন্দ কেতিয়াবাৰ পৰাই বুজা নাই নহয় বুজাই দিছো যেতিয়া নগেনে মোক এওঁৰ কথা ক'লে আপোনাৰ ঘৰৰ কথা ক'লে তেতিয়াই মই ঠিক কৰিলোঁ যে মই এওঁক মোৰ ঘৰৰ বোৱাৰী কৰি ল'ম আৰু নগেনে চাৰ্টিফিকেট দিছে যেতিয়া ইয়াত আৰু কোনো ফৰ্মেলিটিজৰ প্ৰয়োজন এতিয়া আমাৰতো পচন্দ হ'লেই বাকী থাকিল আমাৰ ল'ৰা আৰু ছোৱালী গতিকে আমি অলপ ভিতৰলৈকে যাওঁ নহয় জানো এই আকাশ যাচোন চাহ জলপান ৰেডি হ'ল নাই চাহ আহক ভিতৰলৈকে ব'লক বহা তোমাৰ নামটো কি নগেন খুৰাই কোৱা নাই জানো কৈছে তথাপিও তোমাৰ মুখৰ পৰা শুনো একেটাই তেখেতে কোৱাটোৱে বাহ বঢ়িয়া তোমাৰ দেখিছোঁ চেন্স অফ হিউমাৰ বঢ়িয়া আচলতে তোমাৰ নাম যে আশা সেই আমি জানো কিন্তু প্ৰথম কথা আৰম্ভ কৰিবলৈকে নথকাৰ বাবেহে নামটোকে সুধিছোঁ তুমি নাৰ্ভাছ কৰাৰ দৰে আচলতে ময়ো নাৰ্ভাছ কৰিছোঁ ক'তা মইতো নাৰ্ভাছ হোৱা নাই কিন্তু মই হৈছোঁ জীৱনত প্ৰথমবাৰ কোনো ছোৱালীৰ লগত এনেদৰে কথা পাতিছোঁ কিয় আমেৰিকাত কোনো ছোৱালীৰ লগত এনেদৰে কথা পতা নাই নেকি ছোৱালীৰ লগত কথা পাতিছোঁ কিন্তু ছোৱালীৰ লগত এনেকুৱা কথা পতা নাই সৰুৰে পৰা মোৰ ইচ্ছা আছিল ডাঙৰ হ'লে মই গাঁৱৰ ছোৱালীহে বিয়া পাম আৰু সেয়েহে গাঁৱৰ ছোৱালী তোমাৰ বাহিৰে লগেই পোৱা নাই আমাৰ দৰে গাঁৱলীয়া ভূতৰ লগত মিলিব পাৰিব জানো নগৰীয়া ক'ত মিলিবলৈ ৰাতি গাঁৱলীয়া ভূতৰ ৰাতি কি কৰে বা বৰ বঢ়িয়া চাহ দেই ভৱিষ্যতেও চাগে এনেকৈ খাবলৈ পাম তেতিয়াহ'লেতো বাইদেউৰ লগত ময়ো যাব লাগিব কিয় মানে এই সকলোবোৰ মইহে বনাইছোঁ সঁচাকে বাইদেউৰ মাত্ৰ এনেকে এইবোৰ সদায়হে দিছে আচ্ছা ঠিকেই আছে এতিয়া আমি এটা ভাল দিন বাৰ চাই বিয়াখন একেবাৰে ফাইনেল কৰিম
তেতিয়াহ'লে মই এটা কাম কৰোঁ মই অলপ আগতীয়াকৈ যাওঁ মানে বাটত গণক বাপুৰ তাত সোমাই ভাল দিন বাৰ এটা চোৱাই লওঁ ঠিক আছে ঠিক আছে তুমি মই আহিছোঁ তেতিয়া ঠিক আছে এই হেৰি নহয় অজইচ্ছা অজইচ্ছা তাতে দিয়া হ'ল হয় নেকি তেনেহ'লে আমি আহক ৰচোন কি ক'লি 8 তাৰিখে আজি 4 তাৰিখ মাজত মাত্ৰ 3 দিন আছে কি কৰ এতিয়া নাই নাই মই যাম কিন্তু কোনো কিন্তু নাই ছাৰ মই শেষ চেষ্টা কৰি চাম মেজৰ ছাৰক মই কথা ক'ম যদি মানে ঠিক আছে কিন্তু নহ'লে মই বিশ্বাস কি হ'ল তোৰ মনটো দেখোন মৰা হেই কি হ'ল বুজি পাইছো আমাক এৰি থৈ যাবিগৈ কাৰণে তই মন মাৰি আছ ন নাপায় নহয় চা এইফালে চা তোলৈ মই ইমান ধুনীয়া কাপোৰযোৰ আনিছো চা দেখিছ এইযোৰ কাপোৰেৰে তই ৰভাতলিত একদম জিলিকি থাকিবি আৰু এইযোৰ কাপোৰ পিন্ধি তই আমাৰ ঘৰৰ পৰা বিদায় ল'ব লাগিব তোৰ ককায়েৰৰ তোৰ বিয়াৰ বাবে এয়া ক্ষুদ্ৰ উপহাৰ এই মন মাৰি নাথাকিবি আকৌ যা
ইমান দিন ক'ত আছিলে আপোনাৰ কাৰণে ৰৈ ৰৈ মই ভাগৰি পৰিলোঁ আহা আৰু আপুনি আগদিয়া পাগদিয়া আগদিয়া পাগদিয়া পঞ্চায়ো দিয়ে হিৰামৰা পঞ্চায়ো দিয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আই দেউ মূৰত দিয়ে হিৰামৰা আই দেউ মূৰত দিয়ে
মৰ্ণিং দেউতা গুড মৰ্ণিং গুড মৰ্ণিং। বাহ বঢ়িয়া চাহ হেৰা মোৰ বাগানৰ চাহ ইমান ধুনীয়া বুলি মই আগতে গম পোৱা নাছিল নহয়। ইমান উঠাই নিদিবা পাবা, দেখিবা পুৱাৰ পৰা ৰাতিলৈ চাহকে খুৱাই থাকিব। তেনেকৈ নকবি, তাই বেয়া পাব নহয়। নাই দেউতা, বেয়া কিয় পাম? বাৰু কোৱাচোন, আঠমঙলা খাবলৈ গৈ আমাৰ ঘৰৰ কথা তোমালোকৰ ঘৰত কি বুলি ক'লা? কিনো কম, সকলো ভালেই পাইছো। তথাপিও ঘৰখন আমাক কেনে লাগিছে বুলি ক'লা? মোৰ দেখোন নিজৰ ঘৰত থকাৰ দৰে লাগিছে, গতিকে ক'ব লগানো কিটো থাকিব। বা তুমি যেতিয়া মোৰ ঘৰখন তোমাৰ নিজৰ ঘৰ বুলি ধৰি ল'লা, মোৰ আৰু চিন্তাৰ কি প্ৰয়োজন? আচ্ছা, মোৰ বাগান যোৱাৰ সময় হ'ল, মই আহিলোঁ। মনেশ্বৰ, গাড়ীখন উলিয়া। তুমি মিছা কথা কিয় ক'লা? মিছা কথা? ক'তা? কি ক'লো? তুমি ইয়াত নিজৰ ঘৰত থকাৰ দৰে যদি আছা, তেনেহ'লে ঘৰলৈ মনত পেলাই কান্দি থাকা। মইতো ঘৰখন এৰি অহা দুখত কন্দা নাই। মই বিয়াৰ পিছৰ পৰা লক্ষ্য কৰিছোঁ, অকলে থাকিলে তুমি দুখ কৰি থাকা। ক'তা? মইতো দুখত নাই, মইতো বহুত সুখত আছো। ইমান মৰম কৰা এজন শহুৰ পাইছো, আপোনাৰ দৰে এজন স্বামী। তাৰ পাছত মোৰ দুখ কি হ'ল? মইতো সুখত আছো, মহা সুখত। কি হ'লো? ফটোখন কেনেকৈ ভাগিল? মই চাফা কৰি থাকোঁতে পৰি ভাগিল। অলপ সাৱধানে কাম কৰিব নোৱাৰ? শুন, কোনোবা এটা টাউনলৈ পঠিয়াই গ্লাছখন লগাই আনিবি। ভগা ফটো ঘৰত ৰাখিব নাপায়। চিন্তা কৰিব নালাগে, তেখেতে অলপ পাছতে চেঞ্জ ঘূৰাই পাব। তেখেতে মনত কিবা এটা চিন্তা লৈ থকা যেন অনুভৱ হয়। খোৱা বোৱা বাৰু ঠিকেই কৰিছেনে? ঠিকেই আছে, কিন্তু বৰ কম খায়। ঠিক আছে, চিন্তা কৰিব নালাগে, মই দৰৱ লিখি দিছোঁ, তেখেতে ভাল পাই যাব। তেতিয়াহ'লে মই আহোঁ। থেংক ইউ ডক্টৰ। ব'লক মই অলপ আগবঢ়াই দিওঁ। আহা, কেনে পাইছে এতিয়া? কি হৈছিল তোমাৰ? ঘৰৰ পৰা কিবা বেয়া খবৰ আহিছিল? নাই, নাই অহা। তেনেহ'লে কি হ'ল নোকোৱা কিয়? পেপাৰত কিবা বেয়া খবৰ আছে? আজিৰ পেপাৰখন চাইছে? অঁ, চাইছোঁ। সন্মুখৰ পৃষ্ঠাটো আকৌ এবাৰ চাওকচোন। হা? কাশ্মীৰত অসমীয়া সেনাৰ মৃত্যু। কালি কাশ্মীৰত উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষত ভাৰতীয় সেনা বাহিনীৰ 6 জন সেনা নিহত আৰু 13 জন আহত হয়। নিহতসকলৰ মাজত মৰম ভূঞা অসমৰ যোৰহাটৰ চিনাতলি গাঁৱৰ। অ', তাৰমানে তোমালোকৰ গাঁৱৰ ওচৰৰ চিনাতলি গাঁও? আমাৰ কাষৰ গাঁওখন। মৰম দাদা সেই অঞ্চলৰ সকলোৰে মৰমৰ আছিল। আৰু তোমাৰ?
আজি মই সকলো সঁচা কথাই কওঁ। কিন্তু আমাৰ মনৰ কথা মনতেই ৰ'ল। মই মোৰ মনৰ কথা প্ৰকাশ কৰি তেওঁলৈ চিঠি দিছিলোঁ যদিও সেই চিঠি তেওঁ পালে নে নাই মই নাজানো। আৰু তেওঁৰ পৰা কোনো উত্তৰ নাহিল। তেওঁৰ মনৰ কথা জনোৱাৰ আগতে আমাৰ মাজৰ পৰা বহু দূৰলৈ গুচি গ'ল আনক মৰম দিবলৈ। মৰম দাদাৰ নিথৰুৱা মাক ভনীয়েকে এতিয়া কি কৰিব? মাকজনীয়ে বা কাৰ মুখলৈ চাই জীয়াই থাকিব? আৰু ভনীয়েক মমী কাৰ চেনেহত ডাঙৰ হ'ব? নাকান্দিবা, নাকান্দিবা। জন্ম হলেতো মৃত্যু হবই, এয়াই নিয়ম। ইয়াৰ পৰা তুমি আমি কোনো সাৰি যাব নোৱাৰো। গতিকে সকলো চিন্তা বাদ দি কেৱল কৰ্ম কৰিব লাগে, উচিত কৰ্ম। তুমি হয়তো মৰমৰ ভনীয়েক মাকক লগ পাবলৈ ইচ্ছা কৰিছা। ব'লা আমি কালি পুৱাই ইয়াতে কৰি দিম। আপুনি যাব? যাম। তোমাৰ সুখে দুখে সকলোতে সমভাগী হ'ম মই। বৰমা, এয়া আশাবা, সিখন গাঁৱৰ মহিধৰ দত্তৰ জীয়েক। আৰু এয়া আশাবাৰ ভিনদেউ, আনন্দপুৰ টি ষ্টেটৰ মালিক অজয় বৰুৱা। বোপা, তোমালোক বৰ ভাল দিনটোত আহিলা। সি হঠাতে আমাক এৰি গুচি গ'ল। ভগৱান ইমান নিষ্ঠুৰ হ'ব লাগেনে? নাপায় অ' বোৱাৰী। ৰন্ধা কটা কৰিলে তাৰ আত্মাই কষ্ট পাব। হেৰৌ দুদিনৰ বাবে আহিছিল, আমাক সকলোকে মৰম দি সি আকৌ গুচি গ'ল। আমিবোৰহে যাব লাগিছিল। কিন্তু মমী ক'ত? ভিতৰতে আছে। আমি 4 দিন তাৰ মুখত পানী অকণো দিয়া নাই। কালি তাই দিলা নিদিলাও একো এটা মুখত নিদিলে। ককায়েকৰ বাবে তাই কান্দি কাটি একেবাৰে লেবেজান হৈ গৈছে। ৰ'ব, মই তাইক ভিতৰৰ পৰা মাতি আনো। বোপা, তুমি বোলে বিদেশত থাকা? পিছে কিছুদিন ইয়াত থাকিবানে যাবাগে?
যাবৰে হ'ল। এওঁকো লগত লৈ যাবা নেকি? নাই নিনিম, মই আকৌ সোনকালে উভতি আহিম। দেউতাৰো বয়স হ'ল, বাগানৰ কাম চোৱা চিতা কৰাত অসুবিধা হয়, সেয়েহে মই উভতি আহি বাগানৰ কাম চোৱা চিতা কৰিব লাগিব। আমাৰ মৰমক চিনি পোৱা? মই মৰমক চিনি নাপাওঁ, কিন্তু এওঁৰ মুখত সকলোখিনি শুনিছোঁ। মৰম আৰু এওঁ একেখন কলেজতে আছিল। এজনী মমী, মৰমদাৰ একমাত্ৰ ভাবি। আচলতে মই এটা বেলেগ কাৰণেহে ইয়ালৈ আহিছোঁ। আপোনালোক গাঁৱৰ বয়োজ্যেষ্ঠসকলক পালোঁ যেতিয়া ভালেই হ'ল। মানে বুজাই কোৱাচোন। মানে বৰদেউতা, মৰমে আমাৰ দেশৰ বাবে যুঁজ কৰি শ্বহীদ হ'ল, গতিকে তেওঁ আদ্য শ্ৰাদ্ধ বৰ ধুমধামেৰে হ'ব লাগে। কিন্তু নহয় বৰদেউতা, কোনো কিন্তু নাই। আপোনালোকে ৰাজহুৱা পথাৰত সামূহিকভাৱে মৰমৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰক। আমি আনন্দপুৰ বাগিচাৰ পৰা সকলো ধৰণৰ দায়িত্ব লওঁ। মাত্ৰ আপোনালোকে ক'ত কি লাগে আমাক জনাব, শ্ৰাদ্ধৰ সকলো খৰচ আমি বহন কৰিম। তুমি এদিনীয়া চিনাকি এজন ল'ৰাই ইমান এটা ডাঙৰ দায়িত্ব লৈছা? নহয় মা, এদিনৰ চিনাকি নহয়, আমি বহুদিনৰ পুৰণি চিনাকি, জনমৰ চিনাকি। মানে? মোৰ মা মোক জন্ম দি আঁতৰি গ'ল। মা কি মই নাজানিলোৱে, জীৱনত কাকো মা বুলি মাতিয়ে নাপালো। কিন্তু আজি আপোনাক দেখাৰ পিছত মোৰ অনুভৱ হৈছে যেন আপুনি মোৰ মাৰ দৰে। মোৰ ভনীও নাই, ভনী থকাহেঁতে মোক কথাটো বেছি ধুনীয়া নহ'ল। গতিকে আপোনালোকক দেখাৰ পিছত মোৰ মৰম আকৰি অন্তৰখন অকণমান মৰম বিচাৰিছে। মই জানো এই পৰিস্থিতিত মোৰ কথাবোৰ অপ্ৰাসংগিক, কিন্তু আচল কথা হ'ল, আচল কথা কি? মোৰ মাৰ শূন্য আসনখন আপুনি পূৰাব লাগে। আপোনাৰ আৰু মমীৰ মৰম লাগে। আজিৰ পৰা মই আপোনাৰ সন্তান নহয়। বৰদেউতা, আপোনালোকৰ সন্মুখত মই আজিৰ পৰা মমী আৰু মাৰ সম্পূৰ্ণ দায়িত্ব লওঁ। সকাম শেষ হৈ যোৱাৰ পিছত মমীহঁতক মই মোৰ নিজৰ ঘৰলৈ লৈ যাম। মোক তোমাৰ মৰম ককাইটোৰ দৰে মৰম দিব পাৰিবানে মমী? মা, আপোনালোকক আমি লৈ যাম। মোৰো মা নাই, সৰুতেই ঢুকাল। আপুনি বাৰু আমাৰ দুয়োৰে মা হয় আমাৰ লগত থাকিবনে? কোৱা মা, আমাক তোমাৰ মৰম দিবানে? কোৱা। আমাক তুমি তোমাৰ সন্তানৰ দৰে মৰম দিব নোৱাৰিবানে? ভগৱান ইমান নিষ্ঠুৰ কেতিয়াও নহয়। মোৰ মৰমক মোৰ পৰা আঁতৰাই নিলেও মোক দুটিকৈ সন্তান দিছে। সেয়া ওপৰৰ পৰা মৰমেও তাকেই বিচাৰিছে। মোৰ মৰম উভতি আহিল, আকৌ উভতি আহিল। এয়াই ভাগ্য। মই ভাগৰি যোৱা নাই, ভাগৰিলে কম তোমাক।
মোৰ মৰমী থাকিবা মৰম সাৱতী থাকিলে তোমাৰ বুকুৰে মাজতে আকাশে কলে বতাহে কলে তুমি মোৰ মাথো তুমি মোৰ আকাশে কলে বতাহে কলে তুমি মোৰ মাথো তুমি মোৰ তোমাৰ পক্ষী উলাহেৰে গান মাথো মিলনৰে আমিও গাম এই সুৰকে নিয়মল উজাৰি আমিও গাম এই সুৰকে নিয়মল উজাৰি হয়নে শেৱালি এওঁলোকো বোলে আলহী পিছে খোৱাটো কি হ'ব নহ'ব খোৱা আৰু নহ'ব এতিয়া উঠিব লাগে আৰু ঘৰা ঘৰি যাব লাগে যাব লাগে ক'লৈ য'ৰ পৰা আহিছিলে তোলে মানে নিজ নিজ ঘৰলৈ যাওঁ বুলি ক'লে সি পুৰিলে যোৱাটো বাধা নাই তই যাব লাগে কিন্তু কিয় যাব লাগে দেখিলা ফৰেষ্ট অফিচাৰজনে মোক ইমান জোৰ দি ধৰিলে আজি ৰাতিটো থাকি যাওঁ নাথাকিলো গুচি আহিলো সাদৰত নেওচা দিব নাপায় নাই নহ'ব কালিলৈ ৰাতিপুৱা খেলা খাই যোৱাত মই নাই বোৱাৰী মই আহিলোঁ মই যিখন ঘৰৰ পৰা ওলাই আহিছিলোঁ সেইখন ঘৰত আলহীক দেৱতাৰ দৰে জ্ঞান কৰে অহ তাৰমানে তুমি ক'ব খোজা নেকি যে মই যিখন ঘৰত ডাঙৰ দীঘল হৈছোঁ সেই ঘৰখনৰ মানুহে আলহীক দা জাতি আক্ৰমণ কৰে মই সেইটো ক'ব খোজা নাই মই ক'ব খুজিছোঁ আমাৰ ঘৰখনলৈ অহা আলহীখিনিক ইমান খৰধৰ কৰি যে খেদাই নপঠোৱালৈ হ'লহেঁতেন